আজি শিল্পী দিৱস অসমৰ শ্ৰেষ্ঠতম অসমীয়াসকলৰ ভিতৰত অন্যতম এগৰাকী যুগপুৰুষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াই আজিৰ দিনটোতে মহাপ্ৰয়াণ ঘটিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাছতে শ্ৰেষ্ঠ অসমীয়াৰ ভিতৰত দ্বিতীয়গৰাকীৰ নাম যদি জ্যোতিপ্ৰসাদ আগৰৱালা বুলি লোৱা হয় তেনেহ'লে এই ক্ষেত্ৰত বৰ বেছি বিতৰ্ক নাথাকে। বহুসংখ্যক ইতিমধ্যে এই কথা মানি লৈছে। অসমীয়া কৃষ্টি সংস্কৃতি যি পথাৰৰ গোটেই জীৱন মহা সংগ্ৰাম কৰি অসমৰ স্বাভিমানী অসমীয়া সংস্কৃতিক যিটো ধাৰা আজিৰ দিনলৈ যি ধাৰা প্ৰবাহিত কৰি আছে সেই ধাৰাৰ বাটকটীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজিৰ এই মহাপ্ৰয়াণৰ দিনটোত সমগ্ৰ ৰাজ্যবাসীয়ে ৰূপকোঁৱৰ গৰাকীক কৰিছে। ব্যতিক্ৰম নহ'লেও আমি দ্য নিউজ প্লাছ আজিৰ এই দিনটোত 17 জানুৱাৰী সমগ্ৰ অসমৰ লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ যি তিথি সেই তিথিত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আমি ইয়াত আটাই মিলিত হৈছোহি। আমাৰ লগত বিশিষ্ট আৰু বিশেষ কেইবাগৰাকী অতিথি আছে আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া সাহিত্য জগতত সংযোজন ঘটিব ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়াৰ নৱতম এখন গ্ৰন্থ, সেয়াও আমি এই অনুষ্ঠানৰ মাজতে উন্মোচন কৰিম। ইতিমধ্যে উন্মোচক হিচাপে বিশিষ্ট ব্যক্তি দুগৰাকী আমাৰ মাজত উপস্থিত হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিত বন্তি প্ৰদান কৰিব বিচাৰিছোঁ। মই অনুৰোধ জনাইছোঁ দ্য নিউজ প্লাছৰ CMD অনিৰ্বাণ দাস ডাঙৰীয়াক বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিব বুলি মই আশা কৰিছোঁ। বন্তি প্ৰজ্বলনৰ পাছত অনিৰ্বাণ দাস ডাঙৰীয়াই পুষ্পাঞ্জলি অৰ্পণ কৰিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত। ইয়াৰ পাছতে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ বাবে মই ডক্টৰ পাঠক ছাৰক অনুৰোধ জনাইছোঁ। পাঠক ছাৰৰ পাছত আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ভাগৱতী ছাৰক মই পুষ্পাঞ্জলি প্ৰদান কৰাৰ অনুৰোধ জনাইছোঁ। আমাৰ লগত থকা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বৈশ্য ছাৰক মই অনুৰোধ জনাইছোঁ পুষ্পাঞ্জলি প্ৰদান কৰিব। তাৰ পাছতে আমাৰ দি নিউজ প্লাছৰ আমাৰ অতিথিসকল বংকিম বৰঠাকুৰদা, অভিজিত কলিতা ডাঙৰীয়া, জ্ঞান আৰু আনন্দ আটাইকে মই অনুৰোধ জনাইছোঁ পুষ্পাঞ্জলি প্ৰদান কৰিব। কৌশিক জ্ঞান সপ্তমী একেলগে আহিছো অনামিকা অন্বেষা ৰঞ্জন আহিছো নিপন আহা মহান অসমীয়া গৰাকীৰ স্মৃতিত আমাৰ দ্য নিউজ প্লাছৰ অতিথিসকলে পুষ্পাঞ্জলি প্ৰদান কৰিলে। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। আমি পোনপ্ৰথমে আমি আজি আমন্ত্ৰণ জনাই অনা বিশিষ্ট আৰু বিশেষ ব্যক্তিসকলক আমি এই অনুষ্ঠানৰ তৰফৰ আদৰণি জনাব বিচাৰিছোঁ। মই প্ৰথমে দ্য নিউজ প্লাছৰ মুখ্য পৰিচালন সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনাব। সপ্তমী আছে, মই সপ্তমী এখন ফুলাম গামোচাৰে আদৰণি জনাব।
নিউজ প্লাছৰ মুখ্য পৰিচালক সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়া। আজিৰ যি কিতাপ উন্মোচন কৰা হ'ব আমাৰ দ্য নিউজ প্লাছৰ এডিটৰিয়েল এডভাইচাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ নৱতম গ্ৰন্থ হিপ অফ ব্ৰকেন ইমেজ কিতাপখনৰ বিষয়ে আমি কিছু কথা পৰৱৰ্তী সময়ত ক'বলৈ চেষ্টা কৰিম। এই কিতাপখন অসমৰ সাহিত্য নদীৰ হাতত অৰ্পণ কৰাৰ মানসেৰে আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট শিক্ষাবিদ গুৱাহাটী ইউনিভাৰ্চিটিৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ ভাগৱতী ছাৰক এখন ফুলম গামোচাৰে আদৰণি জনাম। তেখেতে এই গ্ৰন্থখন উন্মোচন কৰিব কিছু সময় পাছতে আমি অন্বেষা আছে অন্বেষাই এখন গামোচাৰে তেখেতক আদৰণি জনাব। লগতে অনামিকা দুখনকৈ কিতাপ তেখেতৰ বাবে আমি সাজু কৰিছিলোঁ। এই দুখন কিতাপ আদৰণি জনাব। ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ দুখন গ্ৰন্থ পূৰ্বতে প্ৰকাশিত দুখন বহু চৰ্চিত গ্ৰন্থ সেই দুখন গ্ৰন্থ তেখেতক উপহাৰ হিচাপে দ্য নিউজ প্লাছে মই দি দিছোঁ। এই গ্ৰন্থ দুখন হ'ল আজি জ্যোতিপ্ৰসাদ আগৰৱালা আজি স্মৃতি দিৱস সেইকাৰণে এইখন মোৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা লেখা এখন ইংৰাজী কিতাপ আৰু এইখন এখন কবিতা পুথি লেটেষ্ট সেইখিনি আপোনাক লগে লগে আমি আদৰণি জনাব বিচাৰিছোঁ ডক্টৰ পৰেশ বস্ত্ৰ ছাৰক। অনামিকা এখন ফুলম গামোচাৰে পৰেশ বস্ত্ৰ ছাৰক আদৰণি জনাব। আমাৰ লগত আছে আমাৰ দ্য নিউজ প্লাছৰ মহাপ্ৰবন্ধক অভিজিৎ কলিতা ডাঙৰীয়া। আমি তেখেতকো এখন ফুলম গামোচাৰে আদৰণি জনাম। নিপন আছে নিপনে আদৰণি জনাব অভিজিৎ কলিতা ডাঙৰীয়া। আমাৰ দ্য নিউজ প্লাছক গৌৰৱিত কৰি ৰখা আমাৰ অভিভাৱক স্বৰূপ ডক্টৰ পাঠক ছাৰ যাৰ গ্ৰন্থ আজি প্ৰকাশ কৰাৰ কাৰণে আজিৰ দিনটো তেখেতে বাছি লৈছে অসমীয়া জাতীয় সমাজ আৰু অসমীয়া সমাজ জীৱনৰ কাৰণে অন্যতম এটা দিন 17 জানুৱাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মহাপ্ৰয়াণৰ দিন। সেই দিনটোক বিশেষভাৱে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আজিৰ দিনটোতে অসমীয়া সাহিত্য সংস্কৃতি বা সাহিত্যবান ৰাইজ বা পাঠকৰ মাজত যিখন কিতাপ তেখেতে আজি উন্মোচন কৰিব বা আগবঢ়াই দিব তেনেকুৱা এটা মহানখনক আমাক জড়িত কৰাৰ বাবে আমি তেখেতৰ ওচৰতো চিৰকৃতজ্ঞ হৈছোঁ আৰু তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ। এখন গামোচাৰে তেখেতক আদৰণি জনাব জ্ঞান অৰ্জুন বজাই পাঠক ছাৰক দ্য নিউজ প্লাছৰ তৰফৰ পৰা অফুৰন্ত মৰম আৰু আমাৰ শুভকামনা। ইয়াৰ পাছতে আমাৰ লগত আছে বংকিম বৰঠাকুৰ ডাঙৰীয়া আমাৰ পিপি বংকিম বৰঠাকুৰ ডাঙৰীয়াক এখন গামোচাৰে আদৰণি জনাব জ্ঞান। আমি এই অনুষ্ঠান আমি অব্যাহত ৰাখিম। আমি কিছু সময়ৰ কাৰণে এটা নতুন আৱেশ ল'ব বিচাৰিছোঁ যিহেতু আজি শিল্পী দিৱস লগতে অসমৰ সাহিত্যত সংযোজন হ'বলৈ গৈছে এখন উন্নতমানৰ গ্ৰন্থ সেই সন্দৰ্ভত আমি কথা পাতিম। কিন্তু যিহেতু আজি শিল্পী দিৱস জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সাহিত্য সমাজ আৰু সংস্কৃতিত কি দি যোৱা নাই অসমীয়া আধুনিক গীতৰ স্ৰষ্টা প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা হয়তো অনুষ্ঠান এটাত কৈ শেষ কৰিব নোৱাৰি। 7 দিন 7 ৰাতি গ'লেও তেওঁৰ কথা শেষ নহয়। সংগ্ৰামী তেখেতৰ সত্তা স্বাধীনতা আন্দোলনত তেখেতৰ ভূমিকা তেখেতৰ যি গীতি সাহিত্য তেখেতৰ সৃষ্টি অসমীয়া প্ৰথমটো আধুনিক গীত কেনেকৈ ৰচনা কৰিছিল ক'ত কেনেকৈ সুৰ দিছিল ক'ত কেনেকৈ পৰিৱেশন কৰিছিল কি প্ৰত্যাহ্বানৰ মাজত তেওঁ এগৰাকী শ্ৰেষ্ঠ অসমীয়া হিচাপে বহু প্ৰত্যাহ্বান তেওঁ নেওচি তেওঁ নিজৰ জাতিক উদ্বুদ্ধ কৰি ৰখা আৰু চিৰদিন অসমৰ জনতাৰ বুকুত তেওঁৰ নাম খৰিত কৰি ৰখা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধা জনাই এই অনুষ্ঠানটো এটি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত জ্যোতি সংগীতেৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ সতীৰ্থ জ্ঞানে এটা গীতেৰে এই অনুষ্ঠানটো আৰম্ভ কৰিম। মই পোনপ্ৰথমে মই এই বিষয়ে দুআষাৰমান ক'বলৈ লৈছোঁ। আচলতে কি হ'ল আমাৰ বৰ্তমান চলিত যিবোৰ গীত আছে আমাৰ জাতীয় সমাজত চলি থকা গীতবোৰ প্ৰায়ভাগৰ আমাৰ নৱপ্ৰজন্মই বহুত গীত হয়তো জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণুৰাভা বা পাৰ্বতী প্ৰসাদ বৰুৱা বা অম্বিকাগিৰি ৰায়চৌধুৰীৰ গীত শুনা নাই। হয়তো আপোনালোকে হয়তো যিখিনি গীত শুনিছে এতিয়ালৈকে সেয়া যথেষ্ট নহয়। জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুৰাভা দেৱভট্টৰ গীত তেওঁলোকৰ বহুত আপুৰুগীয়া গীত এতিয়াও তাৰমানে এতিয়াও উন্মোচন হ'বলৈ বাকী আছে।
এই গীতসমূহ কিছুমান মানে কৰ্মশালাৰ থ্ৰু কিছুমান গুণী জ্ঞানী কিছুমান ব্যক্তিয়ে পৰিৱেশনো কৰে আৰু শিকায় বহুতো ঠিক তেনেধৰণে মই বৰপেটাত থকা সময়ত তাত বহুত গীতৰ কৰ্মশালা হয় আচলতে গুৱাহাটীতে ইমান নহয় চাগে তো তাতে মই কেইটিমান বিষ্ণুৰাভা জ্যোতি সংগীত পাৰ্বতী প্ৰসাদ আগৰৱালা এনেকুৱা ভাগে ভাগে গীতৰ কৰ্মশালা হয় তাৰে পৰা মই শিকাই গীত এটি অকণমান গাইছোঁ মোৰ সপোনৰে কথা মোৰ সপোনৰে কথা কোনে ক'লে তোক সখী কানে কানে হে হাঁহিলি সখী আপোন মনে হে হাঁহিলি সখী আপোন মনে মোৰ সপোনৰে কথা মোৰ অন্তৰ বিকশজ শুকুলা শুকুমল মোৰ অন্তৰ বিকশজ শুকুলা শুকুমল শতদল সৰৰো তাৰে অঘ্ৰ উজলা পলাশৰে বিৰন্দ বিলাপ তাতে তাই নাচে লাখে বেখে তাতে তাই নাচে লাখে বেখে কুমকুম ৰঞ্জিত নুপুৰ সিঞ্চিত কুমকুম ৰঞ্জিত নুপুৰ সিঞ্চিত চৰণে উচালি কত ছন্দ বিয়পিছে তোৰ গানে গানে তোৰ গানে গানে মোৰ সপোনৰে কথা কোনে ক'লে তোক সখী কানে কানে হে হাঁহিলি সখী আপোন মনে হে হাঁহিলি সখী আপোন মনে হে হাঁহিলি সখী আপোন মনে বৰ সুন্দৰ গীত আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাই বহু গীত এতিয়ালৈকে সুৰ হোৱা নাই আছে বহু বিশেষজ্ঞ শিল্পীৰ হাতত এই সুৰ বা সুৰলিপি আছে এই গীতটোৰ যি কথা ক'লে মই ৰঙিয়াত যেতিয়া পঢ়ি আছিলোঁ দিলীপ শৰ্মা স্বনামধন্য সংগীতজ্ঞ ডক্টৰ দিলীপ শৰ্মা সুদক্ষিণা শৰ্মা এই দুগৰাকী জ্যোতি সংগীতৰ প্ৰশিক্ষক হিচাপে সমগ্ৰ অসমতে জ্যোতি সংগীতৰ যি সুৰলিপিসমূহ ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিছে তেওঁলোকক শিকাইছে সেই সুৰলিপিত এইসমূহ গান এতিয়াও সেইসমূহ গান আছে দিলীপ শৰ্মা ডাঙৰীয়া নাই সুদক্ষিণা শৰ্মা ডাঙৰীয়া নাই কিন্তু তেওঁলোকে দি থৈ যোৱা সেই সুৰলিপি হয়তো ক'ৰবাত চালে এনেকুৱা বহু কালজয়ী বা বহু সাহিত্যৰ জড়িত এনেসমূহ গীত অসমীয়াৰ মাজত এতিয়াও আছে যিসমূহ এই মুহূৰ্তত প্ৰচাৰ বিমুখ হৈ আছে মই আশা কৰিছোঁ পৰৱৰ্তী সময়ত সেইসমূহ যি সম্ভাৰ সেইসমূহ যি সম্পদ সেই সম্পদ অসমীয়াৰ মাজলৈ পুনৰবাৰ ঘূৰি আহিব মই জ্ঞানক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আমি আমাৰ যি মূল অনুষ্ঠানৰ পৰ্বলৈ আমি আগবাঢ়িছোঁ ডক্টৰ দয়ানন্দ পাঠক ছাৰৰ নৱতম যিখন গ্ৰন্থ হিপ হপ ব্ৰকেন ইমেজ আমি কিছু সময় পাছতে আমি এই কিতাপখন অসমৰ পাঠক সমাজলৈ আমি আগবঢ়াম আমাৰ লগত আছে ডক্টৰ ভাগৱতী ছাৰ তেখেতে এই কিতাপখন উন্মোচন কৰিব আৰু এই উন্মোচনৰ প্ৰাকখনত এই কিতাপখন সন্দৰ্ভত প্ৰখ্যাত লেখক শিক্ষাবিদ সমালোচক ডক্টৰ দয়ানন্দ পাঠক ছাৰক কিতাপখনৰ বিষয়ে মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ আমাৰ পৰিচালক সঞ্চালক মহোদয় আৰু আমাৰ বন্ধু বান্ধৱীসকল আজিৰ এই পবিত্ৰ দিনত আমি সকলোৰে প্ৰতি শ্ৰদ্ধা আন্তৰিক শ্ৰদ্ধা আৰু মৰম চেনেহ
আগবঢ়াইছোঁ আৰু আজি আমি নিউজ প্লাছৰ তৰফৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ যিগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি অসমৰ জাতীয় সংস্কৃতি আজি বৰ্তিছে গতিকে তেখেতক আমি পৰিহাৰ কৰিব নোৱাৰোঁ আৰু তেখেত আমাৰ মস্তিষ্কৰ মাজত সদায় থাকিব আমাৰ সংস্কৃতি জগতত সদায় থাকিব আৰু সেইকাৰণে আজি বহু বছৰ আগতে এই তেওঁৰ জন্মদিনটো স্মৰণ কৰা দিনটো শিল্পী দিৱস হিচাপে আজি সমগ্ৰ অসমত কিন্তু এইটো উদযাপন হৈছে গতিকে নিউজ প্লাছেও আমি সেইটো উদযাপন কৰিছোঁ আৰু সেইকাৰণে আমি তাৰ এটা সংযোজিত হৈছোঁ আৰু আমি গৌৰৱবোধ কৰিছোঁ আৰু আজি যিখন এই শুভ মুহূৰ্তত আমি ভাবিছোঁ যে আমাৰ এখন সৰু গ্ৰন্থ এখন আৰু এইখন গ্ৰন্থ কোনো জীৱনীমূলক গ্ৰন্থও নহয় এই গ্ৰন্থখন হৈছে কি এটা সেলফ স্কেচেছ কিছুমান স্কেচ কিছুমান আছে স্কেচ মানে ধৰক মই প্ৰাথমিক শিক্ষা মই কেনেকৈ গ্ৰহণ কৰিছিলোঁ আৰু তাত পৰিৱেশবিলাক কেনেকুৱা আছিল কটন কলেজত পঢ়োঁতে তাৰ পৰিৱেশটো কেনেকুৱা আছিল বিশ্ববিদ্যালয়ত পঢ়োঁতে তাৰ পৰিৱেশটো কেনেকুৱা আছিল মই অসম সাহিত্য সভাত ডক্টৰ চৌধুৰীৰ লগত কাম কৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ লগত কাম কৰিছোঁ আৰু ডক্টৰ ভূপেন হাজৰিকাই মোক পত্ৰিকা সম্পাদক তেওঁ অপইণ্টমেণ্ট দিছিলে গতিকে তেখেতৰ লগত মই বিভিন্ন স্থান ঘূৰিছোঁ আজি কেলকাতা কহিমা বিভিন্ন ঠাইত গৈছোঁ তেখেতৰ লগত হোৱা অভিজ্ঞতাবিলাক তাত আছে ঠিক তেনেকৈ ডক্টৰ চৌধুৰীৰ লগত থকা অভিজ্ঞতাবিলাক আছে তাৰপিছত অসমীয়া সাহিত্য সংস্কৃতিৰ লগত যিবিলাক কথাৰ লগত জড়িত সেই কথাখিনি আছে আৰু মই অসম ভাষা বিজ্ঞান সমিতিৰ লিংগুইষ্টিক ছ'চাইটিৰ মই 15 বছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু সেই 15 বছৰ মই কেনেকৈ ব্যক্তিৰ লগত মই পালোঁ যে প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যী গুৰুচন্দ্ৰ গোস্বামী উপেন্দ্ৰনাথ গোস্বামী ভগৱান মল্ল ৰমেশ পাঠক এই গোটেই পণ্ডিতসকলৰ লগত দুৰ্ঘটনা আছিল তাৰপাছত যেনেকৈ এনেকৈ বহুত কথা তাত আছে আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত এনেকৈ বিভিন্ন ক্ষেত্ৰত তাৰ উপলব্ধিবিলাকহে আছে তাত কোনো ব্যক্তিগত কথা তাত একো নাই নিজক বাদ দিও যে এখন এনেকুৱা কিতাপ লিখিব পাৰি ঠিক সেইটো এটা এক্সপেৰিমেণ্ট বুলি মই কৈছোঁ আৰু সেই কিতাপখন মই দেখিছোঁ যে সেইখন ইংৰাজীত লিখাই ভাল তেতিয়াহ'লে সকলোৱে ভাল পাব আৰু ইতিমধ্যে মোৰ লেখনিবিলাকখিনি বেছিভাগ ইংৰাজীয়ে এইটো হয় আৰু আজি মই আৰু এটা কথা ইয়াত ক'বলৈ পাই অলপ গৌৰৱবোধ কৰিছোঁ যে আজি আমি শিল্পী দিৱস হিচাপে জ্যোতিপ্ৰসাদৰ কেন্দ্ৰীয় এটা উৎসৱ হিচাপলৈ আমি ইয়াত একত্ৰিত হৈছোঁ হওক আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই আমি প্ৰাপ্ত অনুসৰি তেওঁ 4খন নাটক লিখিছিলে এখন হ'ল লভিতা এখন কাৰেঙৰ লিগিৰি আৰু এখন ৰূপালী আৰু এখন আপোনাৰ উষা অনিৰুদ্ধৰ এই যিটো কাহিনী গতিকে সেইখন নাটকক বাদ দি বাকী 3খন নাটক কিন্তু মই ইতিমধ্যে ইংৰাজী কৰিছোঁৱেই গতিকে সেই 3খনো কিন্তু ইতিমধ্যে প্ৰচাৰিত হৈ গৈছে এতিয়া দ্বিতীয় সংস্কৰণটোহে তাৰ ওলাই আছে এতিয়া ৰূপালীখন কাৰেঙৰ লিগিৰিখন আৰু আপোনাৰ লভিতাখন অত্যন্ত সুন্দৰ নাটক আৰু লভিতা নাটকখনত মই যিটো দেখিছোঁ লভিতা নাটকখনক মই অনুপ্ৰেৰণা এইকাৰণে হ'লোঁ যে লভিতা নাটকখন এখন অসমীয়া নাটক কিন্তু তাৰ আগতে জৰ্জ বাৰ্নাৰ্ডছে কেণ্ডিডেট বুলি এখন নাটক লিখিছে যে লাভ ট্ৰায়েংগল প্ৰেমৰ ক্ষেত্ৰত যে এটা ট্ৰায়েংগল থাকিব পাৰে লাভ ট্ৰায়েংগল বুলি কৈছে আৰু যদি আমাৰ জৰ্জ বাৰ্নাৰ্ডছৰ আগতেও দেখিছোঁ যে এটা নৰৱেত হেনৰিক ইপছন তেওঁ এখন একেটা এখন নাটক লিখিছে গতিকে দেখা যায় যে জ্যোতিপ্ৰসাদৰ এই সুৰুঙাৰে গৈ পেলাই আমি গোটেই বিশ্ব সাহিত্যত আমি উপনীত হ'ব পাৰোঁ গতিকে সেই কথাবিলাকো আছে গতিকে আমাৰ সেইবিলাক কথা বেছিকৈ ক'বলৈ নাযাওঁ গতিকে কিতাপখন আমি উপহাৰ হিচাপেতো দিমেই ইয়াতে আৰু আনকি তাত এটা সংযোজিত হৈছে কি যে মই ইয়াতে যিহেতু এটা সংযোজিত হৈ আছোঁ আৰু গতিকে এই নিউজ প্লাছৰ বিষয়েও তাতে অলপ তাত কিছু ৰেফাৰেঞ্চ আছে তাত গতিকে এইখিনিকে কৈ কিতাপখন সম্পৰ্কে মই এইখিনিকে ক'লোঁ আৰু আজি আমাৰ মাজত আছে আমি যে আমাৰ অত্যন্ত শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি যিগৰাকী পাব্লিচিটি ভাল নাপায় পাব্লিচিটিটো তেওঁ একেবাৰে ভাল নাপায় আমাৰ অমণি কুমাৰ ভাগৱতীদেৱ তেখেতে বিশ্ববিদ্যালয়ত কোনটো পদত থকা নাই তেখেত জিঅ'গ্ৰাফী বিভাগৰ মুৰব্বী অধ্যাপক আছিল কলাগুৰু আছিল আৰু বিশ্ববিদ্যালয়ৰ এগৰাকী নাম্বাৰ 1 প্ৰফেচাৰ তেখেত শিক্ষাবিদ গতিকে তেখেতে য'তেই যায় একদম সৰল সহজ ভাষাত মানুহৰ হৃদয়ক স্পৰ্শ কৰাৰ কাৰণে তেওঁ যিখিনি কথা কয় সেইখিনি কথা তেওঁ ক'ব পাৰে আৰু কয় তেওঁ কোনো হেজিটেশ্যন নকৰে গতিকে সেইটো এটা আমাৰ কাৰণে গৌৰৱৰ কথা বুলি মই ভাবোঁ গতিকে তেখেতক আজি আমি ইয়াত আমন্ত্ৰণ কৰিবলৈ পাই আমি নিজে বৰ গৌৰৱবোধ কৰিছোঁ যে আমাৰ এখন গ্ৰন্থ তেওঁৰ হাতত এইখন আমি উন্মোচন হ'বলৈ পাই আমি ভাবিছোঁ আৰু আমাৰ CMD তেখেতক কোৱাৰ লগে লগে তেখেতে লগে লগে মোক কৈছে নহয় সেইটো আপুনি পাতক লগে লগে সেই তেওঁৰ ৰিপ্লাইটো মোৰ ইমান সুন্দৰ লাগিছে যে আৰু তেওঁ কৈছে যে মই 3টা বজাত আহিম আৰু এই কথা সঠিকভাৱে তেওঁ 3টা বজাত ইয়াত উপস্থিত হৈছে গতিকে সকলোৰে প্ৰতি মই শ্ৰদ্ধা জনালোঁ আৰু এই গ্ৰন্থখনৰ এটা কথা মই এই ক্ষেত্ৰত ক'ব লাগিব পৰেশ বৈশ্যদেৱৰ বিষয়ে এই গ্ৰন্থখন আগতে ইতিমধ্যে কিন্তু প্ৰকাশ হৈ গৈছে
এইখন মানে এখন ইংলিছ উইকলিত প্ৰতিটো উইকত এটা চেপ্টাৰ কিতাপখনত প্ৰকাশ হৈ গৈছে গতিকে সেইটোৰ কিন্তু উদ্যোগ আছিল আমাৰ পৰেশ বৈশ্যদেৱ তেখেতৰ উদ্যোগটো সেইটো নহ'লে যে আপুনি লিখক ৰাতিৰ ভিতৰতে মোক লাগিব কিন্তু এনেকৈ লিখাৰ কাৰণে সেই কিতাপখন ওলা নহ'লে কিতাপখন হয়তো নোলাহেঁতেন গতিকে তেখেতক আজি আমাৰ মাজত পাই পেলাই আমি কথা দিছোঁ আৰু মূল কথা এইখিনিয়ে ধন্যবাদ ছাৰ আমি এতিয়া আমাৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ বংকিম দা আমাৰ কিতাপৰ সফলতাটো মই আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ ভাগৱতী ছাৰৰ হাতত আমি কিতাপখন উন্মোচন কৰিম সহযোগ কৰিব শিক্ষাবিদ পৰেশ বৈশ্য ডাঙৰীয়া CMD অনিৰ্বাণ দাস ডাঙৰীয়া ৰাইটাৰ ডক্টৰ পাঠক ছাৰ এখন ষ্টিল ফটো ল'ব এটা হাততালি দিব ৰাইজে উপস্থিত ৰাইজ Thank you. মই প্ৰকাশক ডক্টৰ পাঠক ছাৰ ৰাইটাৰ উন্মোচক ডক্টৰ ভাগৱতী ছাৰ বৈশ্য ছাৰক মই এখন গ্ৰহণ কৰাৰ অনুৰোধ জনাইছোঁ আমাৰ অতিথিসকলক ভিতৰৰ পৰা অকণমান বাহিৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমি কিতাপখনৰ বিষয়ে অকণমান কিছু কথা জানিব বিচাৰিছোঁ মই প্ৰথমে এই গ্ৰন্থখনৰ উন্মোচক ডক্টৰ ভাগৱতী ছাৰক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ ইয়াত উপস্থিত আপোনালোক আটাইলৈ মোৰ শ্ৰদ্ধা চেনেহ যাচিলোঁ আজিৰ এই দিনটো এটা পবিত্ৰ দিন ইতিমধ্যে আমি ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিছোঁ আজি তেখেতৰ মহাপ্ৰয়াণৰ দিন সমগ্ৰ অসম জুৰি এই বিষয়ে চিন্তা চৰ্চা বা তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে আৰু ভাবিলে বৰ আচৰিত লাগে যে 19 শতিকাটো আমাৰ অসমৰ কাৰণে এটা ঘাট প্ৰতিঘাতৰ শতিকা আছিল 19 শতিকাৰ শেষৰ দুজন বিশিষ্ট পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ আৰু ডিম্বেশ্বৰ নেওগ 19 শতিকাৰ একেবাৰে শেষৰ এই দুজন বিখ্যাত মানুহ অসমীয়া জাতি অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে কাম কৰি যোৱা তাৰপিছত 1903 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম এই যে জ্যোতিপ্ৰসাদৰ মানে পৰিয়ালৰ আমাৰ অসমলৈ আগমন আৰু অসমত বিভিন্ন ধৰণৰ তেওঁলোকে কাম কাজ কৰিছে আৰু তাৰ মাজত জ্যোতিপ্ৰসাদ নামৰ এই এক প্ৰকাৰ কিশোৰ অৱস্থাতে সাহিত্য চৰ্চা হাতত লোৱা ভাবিলে বৰ আচৰিত লাগে যে 14 বছৰ বয়সতে তেখেতে শোণিত কৰি নাটকখন ৰচনা কৰিছিলে এই প্ৰথম গানটো গছে গছে পাতি দিলে ফুলৰে শৰাই সেইটো প্ৰথম গান সেই 14 বছৰীয়া ল'ৰাটোৱে এই নাটকখন যিধৰণে তাৰ নাটকৰ বক্তব্য নাটকৰ ভাষা আৰু নাটকৰ শৈলী এই গোটেইখিনিয়ে এটা আমাৰ মনত এটা আশ্চৰ্য ভাৱৰ সৃষ্টি কৰে এজন শিশুৰ কাৰণে কেনেকুৱাকৈ এইটো সম্ভৱ হ'ল ভাবিলে আচৰিত লাগে যে অসমৰ বাহিৰৰ পৰা আহি ইয়াতে থিতাপি লোৱা এজন শিশুৱে কি ধৰণে অসমৰ মাটি পানী জলবায়ু অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা আৰু অসমীয়া ভাষাৰ একেবাৰে মৌক মানে আহৰণ কৰি কি ধৰণে সজাই তুলি অসমীয়া ভাষাক আজিৰ এই পৰ্যায়লৈ আনাত অৰিহণা যোগাই গৈছে আজি সমগ্ৰ অসমৰ জাতি জনজাতি নিৰ্বিশেষে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো আমাৰ অসমীয়া সমাজ সংস্কৃতি আৰু ভাষা সংস্কৃতিৰ প্ৰতি যি অৱদান তাৰ প্ৰতি আমি প্ৰত্যেকেই শ্ৰদ্ধা তৰ্পণ কৰিছোঁ নতশিৰ হৈছোঁ আৰু প্ৰত্যেকেই উপলব্ধি কৰিছোঁ যে এই ধৰণে যদি বাহিৰৰ পৰা অহা এজন মানুহে এই ধৰণে অপুৰুষাৰ্থ কৰি এটা জাতিক আগুৱাই দিব পাৰে তেতিয়াহ'লে আমি যিসকলে ইয়াতেই জন্ম ধাৰণ কৰিছোঁ তেখেতেও অৱশ্যে অসমতে জন্ম ধাৰণ কৰিছিলে আমাৰ দায়িত্ব আৰু কৰ্তব্য কি তেখেতৰ জন্ম তেখেতৰ কৰ্ম আৰু তেখেতৰ মৃত্যু সেইটো সোঁৱৰাই আৰু সেই দিৱসৰ লগত ৰচিতা খুৱাই আজি অধ্যাপক দয়ানন্দ পাঠক দেৱৰ এইখন আত্মজীৱনীমূলক পুথি এ হিপ অফ ব্ৰকেন ইমেজেছ জীৱনৰ ভগ্নচিত্ৰ বুলিও ক'ব পাৰোঁ গতিকে তেখেতে এগৰাকী আমি সকলোৱে জানো এগৰাকী সাহিত্যিক এগৰাকী বক্তা
এগৰাকী সমাজ সচেতন ব্যক্তি আৰু তেখেতে ইতিমধ্যে আমি যিসকলক লৈ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ অসমীয়া জাতি গৌৰৱ কৰোঁ শংকৰ মাধৱকে আৰম্ভ কৰি ভূপেন হাজৰিকালৈকে এই গোটেই কেইজনৰ বিষয়ে তেখেতে বিস্তৰভাৱে লিখিছে আৰু তেখেতসকলৰ যিবিলাক অতি স্পৰ্শকাতৰ অতি গুৰুত্বপূৰ্ণ আৰু অতি মানে আপোনাৰ যিবিলাক কথা প্ৰকাশ কৰাটো যথেষ্ট টান সেই তেনেকুৱা টান কাম তেখেতে কৰিছে শংকৰদেৱৰ নাটক জ্যোতিপ্ৰসাদৰ নাটক তেখেতে ইংৰাজীলৈ অনুবাদ কৰিছে আৰু এই ধৰণে আমাৰ অসমীয়া ভাষা সংস্কৃতিলৈ তেখেতে বিস্তৰ অৰিহণা আগবঢ়াইছে এই পুথিখন এই হিপ অফ ব্ৰকেন ইমেজেছ এই পুথিখন তেখেতৰ শৈশৱৰ পৰা এতিয়ালৈকে য'ত যেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছে একেবাৰে জন্মস্থান আমিনগাঁৱৰ পৰা তেখেতৰ বিভিন্ন শিক্ষানুষ্ঠান কৰ্মস্থান আটাইখিনি কথা ইয়াতে তেখেতে বৰ সুন্দৰকৈ সামৰিছে এই কথাটো আমি স্বীকাৰ কৰিব লাগিব যে এতিয়াও আত্মজীৱনীমূলক কিতাপ অসমীয়া ভাষাত এতিয়াও তাকৰ যিসকল অতি বিজ্ঞ মানুহ যিবিলাকে ঘাত প্ৰতিঘাতৰ মাজেৰে আত্মপ্ৰতিষ্ঠা কৰিছে দেখা শুভা কৰিছে জাতিৰ কাৰণে সেৱা আগবঢ়াইছে ভাষা সংস্কৃতি চৰ্চা কৰিছে তেখেতসকলৰ নিজৰ আত্মজীৱনী যদি আমি আমাৰ ৰাইজৰ সন্মুখত নাইবা উঠি অহা চামৰ সন্মুখত দাঙি ধৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে অনুপ্ৰেৰণা পায় যে মানুহক মানে কিছুমান অসুবিধাই যে মানুহক পিছুৱাই ৰাখিব নোৱাৰে সেই অসুবিধাবোৰ নেওচি মানুহ যে নিজৰ আত্মবিশ্বাসেৰে অধ্যাৱসায়েৰে আগুৱাই যাব পাৰে সেই কথাবিলাক আত্মজীৱনীবিলাকত পোৱা যায় পৃথিৱীৰ যিমানেই ডাঙৰ পণ্ডিত দাৰ্শনিক পণ্ডিত আছে বিজ্ঞানী আছে তেওঁলোকে আত্মজীৱনী লিখিছে আমাৰ অসমীয়া ভাষাতো কেইবাখনো সুন্দৰ আত্মজীৱনী হৈছে এইবিলাক আত্মজীৱনী কেৱল এজন মানুহৰ বিষয়ে নহয় মানুহজনক কেন্দ্ৰ কৰি সেই সময়ৰ সমাজ সেই সময়ৰ সংস্কৃতি সেই সময়ৰ পৰিস্থিতি আমি জনাৰ সুযোগ পাওঁ গতিকে এইখন কিতাপত তেখেতে কেইবাটাও অধ্যায় প্ৰায় 21টা অধ্যায় তেখেতে ইয়াতে মানে সন্নিৱিষ্ট কৰিছে ইতিমধ্যে তেখেতে কৈছে যে এখন বাতৰি কাকত ধাৰাবাহিকভাৱে তেখেতে এইবিলাক লিখি আছিলে কিন্তু মোৰ এটা কথা ভাল লাগিছে তেখেতে পিছত আমাৰ মনত লগাকৈ আমাৰ অন্তৰ স্পৰ্শ কৰা আৰু আমাৰ অন্তৰৰ সকলো মানে আপোনাৰ সকলোকে প্ৰভাৱান্বিত কৰিব পৰাকৈ অসমীয়া ভাষাত তেখেতে এখন আত্মজীৱনী প্ৰস্তুত কৰিব বুলি মোৰ বিশ্বাস কিন্তু এই আত্মজীৱনীমূলক কিতাপখন তেখেতে ইংৰাজীত লিখাৰ কাৰণে এটা সুবিধা হৈছে যে আমাৰ তেখেতৰ শৈশৱ কালত আমাৰ গোটেই অৱস্থাটো কেনেকুৱা আছিল আমাৰ উঠি অহা চাম নতুন ল'ৰা ছোৱালীয়ে জনাৰ সুযোগ পাব আজিকালি বহুত ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়ে আৰু বহুত ক্ষেত্ৰত অসমীয়া কিতাপ তেওঁলোকে অলপ কমকৈ পঢ়ে কাৰণে তেওঁলোক আমাৰ অসম সম্পৰ্কে আমাৰ অসমৰ শিক্ষা সংস্কৃতি সম্পৰ্কে বহুত ক্ষেত্ৰত বঞ্চিত হয় গতিকে তেখেতে খুব সহজ সৰল ভাষাৰে এই কিতাপখন লিখি উলিয়াইছে এই কিতাপখনে আমাক উপকৃত কৰিব আৰু বিশেষকৈ মই ভাবোঁ যে উঠি অহা চামক উপকৃত কৰিব আৰু এনেকুৱা এখন কিতাপ ৰচনা কৰি আজি এই পবিত্ৰ দিনটোত আমাক উন্মোচন কৰাৰ সুবিধা দিয়াৰ কাৰণে মই তেখেতক নমস্কাৰ শ্ৰদ্ধা যাচিলোঁ আৰু নিউজ প্লাছ এই আপোনাৰ চেনেলটোৱে এই অনুষ্ঠানটো ইয়াতে অনুষ্ঠিত কৰি আমাক এই কিতাপখন উন্মোচন কৰাৰ সুযোগ দিয়াৰ কাৰণে মই তেখেতসকলকো ধন্যবাদ জনালোঁ আৰু আমি আশা ৰাখিলোঁ যে জ্যোতিৰ জ্যোতি বুলি ভূপেন হাজৰিকা সদায় জ্যোতি ককাইদেউ বুলি কৈছিলে বিষ্ণু ককাইদেউ বুলি কৈছিলে ফণীশৰ্মা বলিন্দা বুলি কৈছিলে এই তিনিওজনক আগত ৰাখি ভূপেন হাজৰিকাই আমাৰ অসম গোটেই উত্তৰ পূৰ্বাঞ্চলক কলৈকে লৈ গ'ল আপোনালোকে সকলোৱে জানে আৰু এই পবিত্ৰ দিশত আমিও যাতে তেনেকুৱা ধৰণৰ ইতিবাচক কথাৰে আগবাঢ়ি যাব পাৰোঁ যিবিলাক নেতিবাচক কথা সমাজক প্ৰভাৱান্বিত কৰি থাকে সেইবিলাকক নেওচি আমি ইতিবাচক পথেৰে আগুৱাই জ্যোতিপ্ৰসাদৰ সপোন যাতে আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ সেই আশা ৰাখি মই প্ৰণেতা দয়ানন্দ পাঠকদেৱলৈ ধন্যবাদ জনালোঁ আৰু আমাৰ সহযোগী সতীৰ্থ সাহিত্যিক পৰেশ বৈশ্য ডাঙৰীয়াক মই ধন্যবাদ জনালোঁ আৰু আপোনালোক যিসকল উপস্থিত আছে আপোনালোক আটাইলৈকে আমাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ এবাৰ চমুকৈ দুআষাৰ কোৱাৰ বাবে মই শিক্ষাবিদ ডক্টৰ পৰেশ বৈশ্য ছাৰক অনুৰোধ কৰিছোঁ সকলোকে ধন্যবাদ যে আজি এটা খুব ভাল দিন যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই স্মৃতি দিৱসৰ দিনাই ডক্টৰ দয়ানন্দ পাঠকদেৱৰ আত্মজীৱনীমূলক এখনি গ্ৰন্থ ইংৰাজী ভাষাত আজি ইয়াত প্ৰমাণ হৈছে এই গ্ৰন্থখন মই এটা সৌভাগ্য হৈছিল তেখেতে ইতিমধ্যে কৈছে যে আজি প্ৰায় এবছৰৰ অধিক কাল এইখন চোৱাকৈ আমি এখন সাপ্তাহিক বুলি প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছিলোঁ আৰু সেই তাৰণতে তেখেতে যে এই কিতাপখন ওলাল সেই কথাটো স্বীকাৰ কৰিছে আৰু কিতাপখনত মই
গোটেইখন পঢ়িছোঁ যে ইয়াত যে তেওঁৰ নিজৰ জীৱনৰ কথাই কৈছে এনেকুৱা নহয় এই জীৱনৰ কথা ক'ব যাওঁতে তেওঁ সমাজখনৰ কথাও বৰ ধুনীয়াকৈ কৈ গৈছে দুটামান উদাহৰণ মই দিব খুজিছোঁ যে তেওঁ যেতিয়া বৰপেটাৰ MC কলেজত পঢ়িছিল তেতিয়া এনেকুৱা এটা দিন আছিল যে একেলগে কো এডুকেশ্যন কিন্তু ছোৱালীবিলাকে কিন্তু ল'ৰাৰ লগত যেতিয়া বহিব লাগিব শিক্ষকজন সোমাওঁতেহে ছোৱালী সোমাব আৰু শিক্ষকজন ওলাওঁতেহে ছোৱালী ওলাব তাৰপিছতে ল'ৰা ওলোৱা সোমা কৰিব তাৰমানে এটা শব্দও ছোৱালীৰ লগত ল'ৰাই কথা পাতিব নোৱাৰে সেনেকুৱা এটা দিন আছিল তেখেতে হায়াৰ ছেকেণ্ডেৰী পঢ়া দিনত কিন্তু তেওঁ যেতিয়া তাৰ পৰা সেই কটনত আহিল ডিগ্ৰী পঢ়িবৰ কাৰণে কিন্তু সেই সময়ত আকৌ কটনত এটা উন্মুক্ত অৱস্থা যে ল'ৰা ছোৱালীৰ মাজত ভিনভাৱ নাই এই দুটা অঞ্চলত এটা ৰক্ষণশীল আৰু এটা মুক্ত চিন্তা এই কথাবিলাক তেওঁ বৰ ধুনীয়াকৈ প্ৰকাশ কৰিছে তাৰ উপৰি তেওঁৰ আমাৰ সমাজখনৰ যিটো মানে সহিষ্ণু অৱস্থা বা আমাৰ শিক্ষা ব্যৱস্থাৰ যিবিলাক মানে পয়া লগা অৱস্থা এই বিভিন্ন কথা তেওঁ জীৱনৰ অভিজ্ঞতাৰে এই কিতাপখনত লিখিছে আৰু দ্বিতীয়তে তেওঁ ভাল লাগিছে যে আমাৰ তেওঁ আমিনগাঁৱত যি জন্মগ্ৰহণ কৰিছিল দেউতাকৰ চাকৰি সূত্ৰে এই সমাজখন তাৰমানে আজিৰ পৰা ৬-৭ দশক আগত কেনে আছিল আৰু বৰ্তমান কেনেকৈ ৰূপান্তৰ হ'ল এই কথাবিলাকো তেওঁ লিখিছে তাৰপিছত আমাৰ ইয়াতে অসমৰ মুখ্যমন্ত্ৰীৰ কথাও প্ৰসংগ কৰি তেখেতে উল্লেখ কৰিছে যে তেওঁৰ কলেজৰ পৰাই তেওঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিল আৰু সুখ্যাতিৰে উত্তীৰ্ণ তাত তেওঁ ব্যৱস্থা কৰি দিছিল এনেকুৱা বহুতবিলাক চিক্ৰেট কথাও ইয়াত কিতাপখনত আছে তাৰোপৰি তেওঁ চাকৰি জীৱনত দীৰ্ঘকাল ধৰি দুখন কলেজৰ অধ্যক্ষ আছিল এই সময়ত তেওঁ যেতিয়া অৱসৰ বা ট্ৰেন্সফাৰ হৈ আহিল সেই সময়ত তেওঁ কেনেকুৱা কষ্ট পাইছিল এই কথাবিলাক বৰ ধুনীয়াকৈ এনালাইচিছ কৰিছে গতিকে আমাৰ এটা সময়ৰ খতিয়ান তাৰোপৰি তেওঁ এখন ডেষ্টিনেশ্যন অফ হাজো বুলি এখন কিতাপ লিখিছিল কিন্তু হাজোৰে কিতাপ কিন্তু হাজোত যেতিয়া কিতাপখন উন্মোচন কৰিলে সেই অঞ্চলৰ সেই কলেজখনৰ শিক্ষকবিলাক কোনো নাথাকিল এইবিলাক যিবিলাক এটা আমাৰ সামাজিক যিটো মানে বাতাবৰণ এই কিতাপখনত কিন্তু খুব ভালকৈ তাৰমানে আছে আৰু পঢ়ি ভাল লাগিব আৰু মই লক্ষ্য কৰিছোঁ যে ইয়াত তেওঁ দ্য নিউজ প্লাছত চাকৰি কৰা সোমাই যোৱাত ইয়াত কেনেধৰণৰ তেওঁৰ ফিলিংছ হ'ল সেই বিষয়ে প্ৰায় 1 পৃষ্ঠাৰ ওপৰ তেওঁ এই কিতাপখনত স্থান দিছে সেইটো এটা খুব ভাল কথা তেওঁ ইয়াত শলাগ লৈছে আৰু এটা ভাল কথা হৈছে কি যে কিতাপখনত তেওঁৰ জীৱন সম্পৰ্কে এটা বায়'ডাটা খুব সুন্দৰকৈ পাইছে আপোনালোকে বিচাৰি পাব যে তেওঁ মানুহজনে জীৱনটোত কি কৰিছে ইয়াত বহুত কথা তেওঁ নাই যেনে তেওঁৰ ধৰক কিমান প্ৰবন্ধ লিখিছে আমি একবাৰ তেখেতক সন্মান দিওঁতে তেখেতৰ এখন লিষ্ট দিছিলে কিন্তু এতিয়া আৰু বাঢ়িছে হয়তো ৪,০০০ৰ অধিক তেওঁৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশিত প্ৰবন্ধ গতিকে এটা বিৰাট ভাৰ্চেটাইল মেন আৰু তেওঁৰ বহুত কণ্ট্ৰিবিউশ্যন আছে অসমীয়া জাতিৰ প্ৰতি আৰু এই গ্ৰন্থখনৰ মাজত মই লক্ষ্য কৰিছোঁ যে ইয়াত বহুত কথা মানুহে পাব যিবিলাক কথা আমি আগতে জানা নাছিলোঁ ইয়াত পাব বিচাৰি আৰু এখন ৰিডেবল বুক মানে সকলোৱে আৰু এইখন কিতাপ তেখেতে এনেকুৱা লিখিছে আচলতে মই কৈছোঁ তেখেতক যে এইখন ইংৰাজীত লেখা নাই এখন যেন কিবা এটা অসমীয়া ভাষাত ইংৰাজী আখৰেৰে লিখিছে কিয় কৈছোঁ ক্লাছ 6-7ৰ ল'ৰা ছোৱালীও এইখন কিতাপ বুজি পাব ইমান লুচিড আৰু চিম্পল লেংগুৱেজত লিখিছে যেন 6-7ৰ টিচাৰে ছাত্ৰহে লিখিছে গতিকে এই এটা তেখেতৰ বিশেষ গুণ মই ভাল পাইছোঁ যে এই এটা কাম আজি আমাৰ এই জ্যোতি দিৱসৰ দিনাখন শিল্পী দিৱসত আজি এটা মহৎ কাম অসমীয়া জাতিৰ কাৰণে তেখেতে উপহাৰ দিলে গতিকে মই তেখেতক ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ পলাশ জ্যোতি গগৈ কিতাপখন পায়ে দুটামান পৃষ্ঠা চকু ফুৰালে মই দুআষাৰ পলাশ জ্যোতি গগৈ কওঁ অকণমান কিছু সময় পৰিলে মই চাইছিলোঁ অলপমান ভাল লাগিছে ভাল লাগিছে এটা কাৰণে কথা মানে নিজৰ কাহিনী লিখা নাই মানে এতিয়া প্ৰথম পেজটো পঢ়িলোঁ ইতিহাসৰ কথা গম পালোঁ ধৰক কেনেকৈ আমাৰ আমিনগাঁও ষ্টেচনটো হৈছে কোন চনত হৈছিলে আৰু সেইটো তেতিয়া মানে কেলকাতা আৰু গুৱাহাটী এটাকৈ চৰকাৰী ৰেলৱে লাইন আছিলে বা সেই কথাখিনি গম পালোঁ তেনেকৈ মই দুটা পেজে পঢ়িছোঁ কিন্তু গতিকে গ্ৰন্থখন খুব কম সময়ত পঢ়িম বুলি ভাবিছোঁ যথেষ্ট মানে জানিবলৈ কথা আছে যুৱ প্ৰজন্মৰ কাৰণে কিছু প্ৰয়োজনীয়তা হ'ব কাৰণ প্ৰথম শব্দটো প্ৰথম বাক্যটোৱে হৈছে লাইফ ইজ নট এ ষ্ট্ৰেট লাইন বৰ ডাঙৰ কথা এটা লিখিছে যিসকলে শ্বৰ্টকাট লৈ জীৱন গঢ়িম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে অতি প্ৰয়োজন এইখন কিতাপ পঢ়াটো কৌশিক ডেকা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকাই দুআষাৰ ক'ব শ্ৰদ্ধাৰ সুধীবৃন্দ আমাৰ আজি সৌভাগ্য যে আজি অসমীয়া জাতীয় জীৱনৰ এটি উল্লেখযোগ্য দিনত এনেকুৱা এটা মহৎ অনুষ্ঠানৰ আয়োজন কৰা হৈছে
আৰু আচলতে পণ্ডিত প্ৰবৰ ব্যক্তিসকলৰ সন্মুখত কথা কোৱাৰ ধৃষ্টতা মোৰ নাই তথাপিও ডক্টৰ অৱনী ভগৱতী ছাৰ দয়ানন্দ পাঠক ছাৰ আৰু আমাৰ বৈশ্য ডাঙৰীয়া আটাইকে ধন্যবাদ জনাইছোঁ আজিৰ এই শিল্পী দিৱসৰ দিনাই ছাৰৰ কিতাপখন আমাৰ সকলোকে লগত লৈ আমাক নতুন প্ৰজন্মৰ আমাৰ এই প্ৰতিনিধিসকলক এক সুযোগ দিয়াৰ বাবে বিভিন্ন অভিজ্ঞতাৰ সাক্ষী হ'বলৈ আমিও আজি এই সুযোগখন পালোঁ আৰু আমি আশা কৰিছোঁ ছাৰৰ যি সৃষ্টিৰাজি আগৰ যিবিলাক সৃষ্টিৰাজি ছাৰৰ অসমীয়া সাহিত্যত অসমীয়াৰ গ্ৰন্থলৈ অসমীয়া সাহিত্যলৈ ছাৰৰ যি অৱদান সেই অৱদানৰ সমানেই এই কিতাপখনেও একেই সমাদৰ লাভ কৰিব সকলোৱে আদৰি ল'ব আৰু আমাৰ পঢ়ুৱৈ সমাজে এই কিতাপখনৰ মাজত ছাৰৰ জীৱনৰ অভিজ্ঞতাৰ মাজেদি নিজৰ জীৱনক জুকিয়াই চাবলৈ এক সুযোগ পাব আৰু এইখিনি মই ক'লোঁ আৰু সকলোৱে আমি গ্ৰন্থখন পঢ়ি নিশ্চয়কৈ পাছত আকৌ ছাৰক জনাম যে ছাৰ আমি কিমানখিনি আপোনাৰ গ্ৰন্থৰ পৰা উপকৃত নিশ্চয় ধন্যবাদ কৌশিক মই অনুষ্ঠান শেষ কৰিবলৈ আগবাঢ়িছোঁ মই সদুশেষত আমাৰ লেখক ডক্টৰ পাঠক ছাৰক তেখেতৰ শেষ ভাষণ দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰৰ ভাষণৰ পাছতে আমি আটাই মিলি একাপ চাহ খাম তাৰ পাছতে আমি এই অনুষ্ঠান সামৰণি মাৰিম আচলতে হিপ অফ ব্ৰকেন ইমেজ এইটো মোৰ নাম নহয় কিতাপখনৰ নামটো মই T.S. এলিয়টৰ এটা কবিতাৰ এটা অংশ ইয়াত আনিছোঁ যে T.S. এলিয়টৰ যিটো অভিজ্ঞতা জীৱন সম্পৰ্কে কাৰণ কি তেওঁ ৱেষ্টলেণ্ড বুলি এখন কবিতা পঢ়ি লিখিছিল ৱেষ্টলেণ্ড আৰু ৱেষ্টলেণ্ড মানে কি যে তেওঁ লণ্ডন চহৰৰ নিচিনা এখন চহৰত তেওঁ জীৱন্ত মানুহ দেখা নাই তেওঁ কৈছে কি যে অল ডেড বডিজ আৰ মুভিং এই কথাটো লিখিছে যে তেওঁলোকৰ জীৱনৰ কোনো লক্ষ্য নাই কেৱল ঘূৰিছে এই কথাবিলাক কিন্তু আছে গতিকে সেইকাৰণে হিপ অফ ব্ৰকেন ইমেজ যিটো তেওঁৰ এটা কবিতাৰ লাইন আৰু মই এটা চেপ্টাৰ লিখিছিলোঁ আনউইডেড গাৰ্ডেন তাৰমানে এনে এখন গাৰ্ডেন য'ত কোনোদিন চাফা কৰা হোৱা নাই পৰিষ্কাৰ কৰা হোৱা নাই য'ত যেনেকৈ হৈছে কিন্তু গাৰ্ডেন ইজ এ গাৰ্ডেন কিন্তু গাৰ্ডেন হৈ থকা নাই গাৰ্ডেনৰ এখন জংঘল হৈ গৈছে গতিকে এই কথাটো মোৰ নহয় আনউইডেড গাৰ্ডেন শ্বেক্সপিয়াৰৰ হেমলেটৰ এটা উক্তি তেওঁ নিজকে কৈছে সমাজখন সেই সময়তে কৈছে যে ইটছ এন আনউইডেড গাৰ্ডেন সেইকাৰণে মই এইটো ইয়াত সোমাই দিছোঁ যে তেওঁৰ কথাটোৰ লগত আমাৰ কথাখিনি বহুত মিলিছে আৰু ব্ৰকেন ইমেজেছ হিপছ অফ ব্ৰকেন ইমেজেছ এই কথাবিলাকতো আছেই ইয়াতে আৰু লাষ্টত ধৰক আপোনাৰ আমাৰ সমাজ জীৱনত যিবিলাক ঘটনা ঘটি আছে সমাজ জীৱনত এতিয়া আমি অলপ আগতে কথা পাতি আছিলোঁ যে সাহিত্যৰ ক্ষেত্ৰতো এটা কটাৰী ছিষ্টেম চলিছে বা যি সাহিত্যৰ বা ৰাজনীতিৰ ক্ষেত্ৰতো যিগৰাকী খুব ভাল অভিনেতা তেওঁহে আচলতে পলিটিক্সত যাব লাগে অভিনেতা নহ'লে আপোনাৰ পলিটিক্স কৰি লাভ নাই এনেধৰণৰ কথাবিলাক কিন্তু ইয়াত আছে গতিকে এনেই যদি আপুনি খুব তলৰ স্তৰৰ অভিনয় কৰে তেনেহ'লে আপুনি মঞ্চত কৰিব আৰু খুব ওপৰ লেভেলত যদি আপুনি অভিনয় সম্পৰ্কে আৰ্ট অফ এক্টিং যদি কৰিব খোজে তেনেহ'লে আপুনি পলিটিক্সত যাব গতিকে এই কথাবিলাক কিন্তু ইয়াতে মই সুন্দৰকৈ দিছোঁ আৰু এটা মত এনেকুৱা এটা কৈছে এতিয়া যে এজন ছাত্ৰ এবাৰ মই এলাহাবাদ বিশ্ববিদ্যালয়ত থাকোঁতে তেতিয়া এজন ছাত্ৰই ৰাতিপুৱা আহি মোৰ দৰ্জা টক্কত দিলে 7 বজাত দৰ্জা টক্কত দিলে আৰু টক্কত মই খুলি দিলোঁ খুলি কৈছে যে মই গোসাইগাঁৱৰ ল'ৰা গতিকে মই 2বাৰ IASত ফেইল কৰিছোঁ IASত হি ৱাজ নট ছাকচেছফুল ফৰ 2 টাইমছ আৰু মই ইংৰাজীত খুব বেয়া সেইবুলি কয় তাৰপিছত তেওঁ কয় যে মই মোৰ তাত আপোনাৰ তাত আহিব কৈছে সেইকাৰণে যে বহুত মোৰ অসমীয়া ল'ৰাই তাত কৈছে কি যে তোমাৰ দয়ানন্দ পাঠক তোমাৰ সন্মুখত থাকে কিন্তু তেওঁলোকে অলপ ইংৰাজী আলোচনা নকৰা গ'লে আলোচনা কৰিলে তোমাৰ ভাল হ'ব সেইবুলি সেইকাৰণে মই আপোনাৰ তাতে আহিছোঁ খুব সৰল সহজ ল'ৰা তো আহি পেলাই মোক কথাখিনি কৈছে কৈ পেলাই হি বিকেম মাই ফ্ৰেণ্ড আমি একেলগে ভাত খাওঁ একেলগে বিচনাত শুওঁ একেলগে বজাৰ কৰোঁ একেলগে খাওঁ পিছত গৈ পেলাই সেইবাৰ কিন্তু ফৰ্চুনেটলি তেওঁ IAS পাই গ'ল IAS পাই পেলাই তেওঁক আমি ৰেলৱে ষ্টেচনত গৈ পেলাই বিদায়ো দিলোঁ তেওঁক তেলেংগানাত দি দিলে পষ্টিং তেলেংগানা পিছত তেলেংগানাত গৈ তাৰপাছত আৰু তেওঁক যে বিদায় দিলোঁ তাৰপাছত আৰু মোৰ লগত কোনদিন দেখা দেখি আজিলৈকে হোৱা নাই নট ইভেন এ ফোন কল আজিলৈকে হোৱা নাই তাৰপাছত তেওঁ আজি কিছুদিনৰ আগতে ৰিটায়াৰ কৰিছে চিফ ইলেকশ্যন কমিশ্যনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমি ভাবক মানে গোটেই ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হৰিশংকৰ ব্ৰহ্ম সেই কথাটো মই ইয়াতে উল্লেখ কৰিছোঁ আৰু হিমন্ত বিশ্বৰ কথাও কৈছোঁ যে হিমন্ত বিশ্ব এটা সময়ত তেওঁ হায়াৰ ছেকেণ্ডেৰী যেতিয়া পঢ়ি আছিলে তেতিয়া হি ডিডন্ট ফিল আপ দ্য ফৰ্ম মানে তেওঁ ৰাজনীতি কৰি থকা
তো ফৰ্ম ফিল আপ কৰা নাই পৰীক্ষা দিব নোৱাৰোঁ মোৰ তাত কান্দি কান্দি আহিছে বোলে ছাৰ মোক কিবা এটা কৰিব লাগে তেতিয়া কৈছে যে মই পৰীক্ষা নিদিওঁ মই কৈছোঁ নহ'লে ইউ মাষ্ট এটেণ্ড দ্য এক্সাম কিন্তু তোমাকতো প্ৰিন্সিপালে নিদিয়ে তাতে মোৰ লগত গ'লা কিন্তু মই লগত লৈ আহি পেলাই তাক মোৰ কলেজৰ পৰা য'ত মই প্ৰিন্সিপাল হৈ আছোঁ তেতিয়া মই তাক তাৰ পৰা ফৰ্ম ফিল আপ কৰালোঁ ফিল আপ কৰাই পেলাই মই তাক পৰা পৰীক্ষাটো দিয়াই দিলোঁ পৰীক্ষা দি পেলাই পাছ কৰিলে তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মোক এটা শ্ব' কজ কৰিছে যে তেওঁতো কটনৰ ছাত্ৰ আপুনি কেনেকৈ পৰীক্ষাটো দিলে আপোনাৰ তাতে হি ইজ নট ষ্টুডেণ্ট অফ ইয়ৰ কলেজ কটন কলেজৰ পৰা মানে গুৱাহাটী বিশ্ববিদ্যালয়ত মোক এটা শ্ব' কজ এটা কৰিলে তো মই দিলোঁ যে কটন কলেজত পঢ়ে নে ব্যৱহাৰ পঢ়িটো মই নাজানো কিন্তু মোৰ তাতে এডমিশ্যন হৈ পেলাই পঢ়ি আছে না সেইকাৰণে কাগজ পত্ৰখিনি মই গোটেই ঠিক কৰি পেলাই থৈ পেলাই মই তাতে পৰীক্ষা দি পেলাই পাছ কৰাই দিলোঁ যিয়ে নহওক তাৰপিছতে আহি কটনত আহি জেনেৰেল ছেক্ৰেটাৰী হ'ল কিন্তু আজিলৈকে সেই কৃতজ্ঞতাটো কিন্তু মুখ্যমন্ত্ৰী কোনোদিন ক'তো প্ৰকাশ কৰা নাই তাৰপাছত এইটোতো হয়েই তাৰপাছত মই আকৌ কি কৰিলোঁ যেতিয়া সেইখন কলেজত চিলভাৰ জুবিলি হ'ল চিলভাৰ জুবিলিত এজন এক্স ষ্টুডেণ্টৰ এজন থাকে নহয় এক্স ষ্টুডেণ্টৰ এজন প্ৰেচিডেণ্ট থাকে মই তেওঁক পাতি দিলোঁ তুমি এক্স ষ্টুডেণ্ট হওক তুমি ইউ আৰ দ্য লিডাৰ আৰু সেই গোটেই কাগজ পত্ৰবিলাক মোৰ তাত আছে যে তেওঁ হি ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য এলুমনাই অফ মাই কলেজ গতিকে এই কথাবিলাকো আছে গতিকে যিয়ে নহওক মানুহৰ এই কথাবিলাক এইটো জীৱনৰ এটা অভিজ্ঞতা আৰু তেওঁ যে কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব সেনেকুৱাতো কথা লিগাল কোনো পইণ্ট একো নাই আৰু আনকি এনেকুৱা এটা হৈছে অৱস্থা এটা সময়ত আমাৰ হেৰিয়ে কৈছে আমাৰ বৈশ্যই যে এটা সময়ত হাজোৰ বিষয়ে মোক এখন কিতাপ লিখিব দিলে গভৰ্ণমেণ্ট অফ আছামে দিছে লিখিব DIPR মোক এখন লিখিব দিলে যে আপুনি হাজোৰ এখন ডাঙৰ কিতাপ লাগে আপোনাক যি পইচা লাগে যি সুবিধা লাগে মই চব দিম সেইবুলি ক'লে তিনিখন কিতাপ ওলাব এখন মাজুলীৰ ওপৰত এখন শিৱসাগৰৰ ওপৰত এখন হাজোৰ ওপৰত আৰু তাৰ কাৰণে মোক গাড়ী দিলে কিবা দিলে গোটেইখিনি দিলে মই হাজোৰ এখন খুব সুন্দৰকৈ কিতাপ এখন লিখি দিলোঁ আৰু সেই কিতাপ DIPR পাব্লিছ কৰিছে দাম হ'ল ৩,০০০ টকা কিতাপখনৰ দাম ইমান ডাঙৰ কিতাপ ডেষ্টিনেশ্যন হাজো কিতাপখনৰ নাম মই সেইটো দিলোঁ তই লিখি দিলোঁ দিয়াৰ পিছত এইখন গভৰ্ণমেণ্ট অফ আছামে এছেম্বলিত এইখন তৰুণ গগৈয়ে এইখন উন্মোচন কৰিছে এছেম্বলিত অল MLAs and ministers got a copy of it তাৰপাছত হাজোৰ মানুহখিনি ক'লে যে এইখন আমি তো হাজোৰ ক'ব লাগে পৰেশ বৈশ্যহঁতে কৰিলে কি এখন চিঠি চপাই পেলাই হাজোৰ গোটেই মানুহকে মাতিলে যে হাজোৰতো জানা নাই কথা এছেম্বলিতহে হ'ল গতিকে তাত আপোনাৰ হ'ল কি যে এখেতে আৰু এগৰাকী শিক্ষক হেডমাষ্টাৰ তেখেতে দুখন চিঠি লৈ সকলোৰে ডিপাৰ্টমেণ্টবিলাকত গৈ পেলাই মাতিলে এভৰিবডি এটেণ্ডেড মাই মিটিং এক্সেপ্ট দ্য টিচাৰ্ছ এপইণ্টেড বাই মি যিসকল শিক্ষকক মই এপইণ্টমেণ্ট দিছিলোঁ দে ৱেৰ নট এলিজিবল চামটাইমছ কিন্তু বিকজ অফ আদাৰ কনচিডাৰেশ্যনছ আই এপইণ্টেড দেম আৰু তেওঁলোকে কিন্তু মোৰ এখন মিটিঙতো তাত নাহিল পিছত মই সুধিলোঁ এখেতে ক'লেই সুধিলে যে আপোনালোকে কিয় নাহিল বোলে সেই ৰবিবাৰে পাতিছে না আমিতো যাব নোৱাৰিম চাবতে দিছ ইজ দ্য আনচাৰ যে ৰবিবাৰে পতাৰ কাৰণে ডেট গতিকে এই কথাবিলাক মানুহৰ লাইফৰ যিবিলাক অভিজ্ঞতা সেই অভিজ্ঞতাবিলাক লৈ পেলাই এই কিতাপখন লিখা হৈছে আৰু বহুত কথা ইয়াত আছে আৰু ধৰক মই যিখন পেপাৰত মই সদায় লিখি থাকোঁ সেইখন পেপাৰ পৰেশ বৈশ্যই পঢ়ে বা অৱনী ভাগৱতীয়ে পঢ়ে কিন্তু মোৰ ঘৰৰ কোনো মানুহে নপঢ়ে সেই কথাখিনিও মই লিখিছোঁ ইয়াতে গতিকে মই যিখিনি কথা লেখোঁ যিখিনি আপোনাৰ ধৰক আপোনাৰ মোৰ ঘৰৰ মানুহটো নপঢ়েই মোৰ ইনলজ মোৰ বাকী যিমান আছে কোনেও নপঢ়ে গতিকে এই ধৰণৰ কথাবিলাকো মই ইয়াত পাৰ্চনেল অভিজ্ঞতাবিলাক ইয়াত ব্যক্তিগত কথাবোৰ বিশেষকৈ একো নাই কিন্তু পাৰ্চনেল যিখিনি মোৰ অভিজ্ঞতা এক্সপিৰিয়েঞ্চেছ আই গেদাৰ ফ্ৰম এক্সপিৰিয়েঞ্চ সেই কথাটো মই সেইকাৰণে প্ৰথম চেণ্টেঞ্চটোৱে দিছোঁ লাইফ ইজ নট এ ষ্ট্ৰেইট লাইফ সেই কথাখিনি মই ইয়াত দিছোঁ আৰু এটা চেপ্টাৰ আছে লাইফ ইজ নট এ কেক ৱাক ইট ইজ নট এ কেক ৱাক ইট ইজ ছামথিং ডিফাৰেণ্ট গতিকে এই কথাবিলাক লৈ পেলাই এই কিতাপখন দিয়া হৈছে আৰু এটা কথা মই ইয়াত ক'ব খুজিছোঁ আমাৰ ভাগৱতী দেৱো আছে ক'বলৈ খুজিছোঁ কি যে এটা সভ্য জাতি আমি কাক কওঁ যিহেতুকে নিজৰ ঐতিহ্যক ৰক্ষা কৰে নহয় জানো যিহেতুকে ঐতিহ্য নিজৰ চিন্তা চেতনাক ৰক্ষা কৰে কিন্তু অসমত মই সেইটো দেখা নাপালোঁ এইকাৰণে যে আমি যদি কটন কলেজৰ ছাত্ৰ হয় তেতিয়া কটন কলেজৰ যিটো মেইন বিল্ডিং তাত তোমালোকে দেখা নাই সেইটো কিন্তু আছাম টাইপ এটা বিল্ডিং আছে আৰু ইট ৱাজ কনষ্ট্ৰাক্টেড বাই সুধমাৰ্চন প্ৰথম যি তাত প্ৰিন্সিপাল আছিল আৰু তাত যিটো মেনেজমেণ্ট আছিল তেওঁলোকে সেইটো কৰিছিল আৰু সেইটোতে প্ৰিন্সিপাল বহিছিলে আৰু আমি ক্লাছ কৰিছিলোঁ কিন্তু আছাম টাইপ ঘৰ আছে কিন্তু এটা বেলেগ ডিজাইনৰ ঘৰ এটা আছিলে সেইটো কিন্তু সেই ঘৰটো তেওঁলোকে কৰিলে কি ভাঙি পেলালে আমি বহুত অপোজ কৰিছিলোঁ যে সেই ঘৰটো অন্ততঃ ঐতিহ্য হিচাপত
ইট শুড বি প্ৰিজাৰ্ভড আৰু এটা টুৰিষ্ট স্পট হিচাপত এটা একাডেমিক টুৰিজিমৰ কাৰণে এইটো এটা ভাল কাৰণ কি ফ্ৰম দ্যাট বিল্ডিং হায়াৰ এডুকেশ্যন ষ্টাৰ্টেড ইন আছাম হায়াৰ এডুকেশ্যন ষ্টাৰ্টেড ইন আছাম ফ্ৰম দ্যাট বিল্ডিং গতিকে সেই বিল্ডিংটো আমাৰ ৰক্ষা কৰাটো আমাৰ কাৰণে এটা দায়িত্বৰ ভিতৰত পৰে কিন্তু কি স্বাৰ্থত তেওঁলোকে সেই বিল্ডিংটো বিক্ৰী কৰি দিলে বিক্ৰী কৰি দিব দেখিছোঁ ঠেলা গাড়ী ৰিক্সা গাড়ী টিংপাতবিলাক দৰ্জাবিলাক কাটি কাটি ভাঙি পেলাই নষ্ট কৰি দিলে অথচ কটন কলেজৰ কাৰণে বহুত মাটি এনেই পৰি আছে সেইবিলাকত সেই বিল্ডিংটো কৰিব পাৰিলেহেঁতেন এই ধৰণৰ যিবিলাক মানসিক সংঘাতবিলাকক কিন্তু মই ইয়াতে ৰিফ্লেক্ট কৰিছোঁ গতিকে পঢ়িলে কথাখিনি পাই যাব ইয়াতে আৰু ইয়াৰে মই দিছোঁ কি যে আপোনাৰ ধৰক ইয়াত কিছুমান আছে যে মই কিন্তু কবিতা লিখিছিলোঁ আৰু মোৰ কবিতাৰ সম্পৰ্কে সেই সময়ত সাহিত্য একাডেমীৰ যিজন আপোনাৰ এনচাইক্লোপিডিয়া অফ ইণ্ডিয়ান লিটাৰেচাৰ প্ৰফেচৰ অমৰেশ দত্ত তেওঁৰ প্ৰথম মোৰ হেৰিটো তাৰ এটা দিছোঁ ইয়াতে নাগালেণ্ড ইউনিভাৰ্চিটিৰ পৰা আছে আৰু নেশ্যনেল ডিফেন্স একাডেমী চিপল ভাৰ্গীজ তেওঁ মোৰ কবিতাৰ ওপৰত তেওঁ প্ৰথম লিখিছিলে পুনাৰ পৰা লিখিছিলে আৰু ইতিমধ্যে মোৰ কবিতাৰ ওপৰত কিন্তু বহুত কিতাপ ওলাইছে ইংৰাজী আৰু সেই কিতাপবিলাক দিল্লীৰ পৰা ওলাইছে বম্বেৰ পৰা ওলাইছে কলকাতাৰ পৰা ওলাইছে আৰু তাৰে কিছু উদ্ধৃতি মই পিছফালে দি দিছোঁ ইয়াতে গতিকে এইখিনিকে কৈ মই সকলোৰে প্ৰতি ধন্যবাদ দিছোঁ আৰু শলাগ জ্ঞাপন কৰিছোঁ